নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অসমৰ ইতিহাস সম্পৰ্কীয় কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, পুৰণি কামৰূপৰ চাৰিভাগ কি কি? উত্তৰ হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। 2 নম্বৰ প্ৰশ্ন, যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেইভাগত বিভক্ত আছিল? উত্তৰটো হৈছে 4 ভাগত। 3 নম্বৰ প্ৰশ্ন, প্ৰাচীন কালত অসম কি নামেৰে জনাজাত আছিল? উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 4 নম্বৰ প্ৰশ্ন, কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? উত্তৰটো হৈছে 4ৰ্থ শতিকাত। 5 নম্বৰ প্ৰশ্ন, নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 6 নম্বৰ প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? উত্তৰটো হৈছে ভৌমবংশ। 7 নম্বৰ প্ৰশ্ন, নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? উত্তৰটো হৈছে ভগদত্ত। 8 নম্বৰ প্ৰশ্ন, অসমৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? উত্তৰটো হৈছে ভগদত্তই। 9 নম্বৰ প্ৰশ্ন, ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিবাহ কৰাইছিল? আপোনালোকে হয়তো জানেই ভগদত্তৰ জীয়ৰী কোন আছিল। ভানুমতী। তেখেতক বিয়া কৰাইছিল কৌৰৱৰাজ দুৰ্যোধনে। 10 নম্বৰ প্ৰশ্ন, বান ৰজাই কোন ৰাজ্য শাসন কৰিছিল? উত্তৰটো হৈছে শোণিতপুৰ। 11 নম্বৰ প্ৰশ্ন, বান ৰজাৰ জীয়ৰী উষাক কোনে বিবাহ কৰাইছিল? আপোনালোকে হয়তো জানেই উষা আৰু অনিৰুদ্ধৰ প্ৰেম কথা। গতিকে উত্তৰটো হ'ব শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ। 12 নম্বৰ প্ৰশ্ন, উষাৰ সখীয়েকৰ নাম কি আছিল? উত্তৰটো হৈছে চিত্ৰলেখাই। চিত্ৰলেখাই উষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহত অতি উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। 13 নম্বৰ প্ৰশ্ন, হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? উত্তৰটো হৈছে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত। 14 নম্বৰ প্ৰশ্ন, ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল? উত্তৰটো হৈছে বিদৰ্ভ বা কুন্দিল। ভীষ্মক আৰু ভগদত্ত দুইজন সমসাময়িক ৰজা আছিল। আপোনালোকে কথাটো মনত ৰাখিব। 15 নম্বৰ প্ৰশ্ন, ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক কোনে বিবাহ কৰাইছিল? উত্তৰটো হৈছে ভগৱান শ্ৰীকৃষ্ণই। 16 নম্বৰ প্ৰশ্ন, বৰ্তমান কুন্দিল নগৰ ক'ত অৱস্থিত? উত্তৰটো হৈছে শদিয়াত। 17 নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? উত্তৰটো হৈছে বৰ্মন বংশৰ পৰা। 18 নম্বৰ প্ৰশ্ন, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰটো হৈছে পুষ্য বৰ্মন। 19 নম্বৰ প্ৰশ্ন, কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? উত্তৰটো হৈছে ভাস্কৰ বৰ্মনক। কাৰণ তেওঁ বিয়া পতা নাছিল, সেইবাবে তেওঁক কুমাৰ ৰজা বোলা হৈছিল। 20 নম্বৰ প্ৰশ্ন, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল? উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালত।